প্ৰিয়সকল, আহক আমি ঈশ্বৰৰ পবিত্ৰ বাক্য চাবৰ কাৰণে চেষ্টা কৰিম। আৰু আজি আমি একটা বিষয় লৈছোঁ আলোচনা কৰিবলৈ, আৰু সেই বিষয়টো হৈছে সময়, টাইম। প্ৰিয়সকল, আমি যদি পৃথিৱী চাবলৈ যাম তেতিয়াহ'লে মানুহে এনেধৰণে ক'ব পাৰে যে মই কম পঢ়া লিখা, মোৰ জীৱনত ঈশ্বৰে কমকৈ সম্পত্তি দান কৰিছে, মই ইমান টেলেণ্টেড নহওঁ, মই প্ৰতিভাশালী নহওঁ, অন্যান্য বিষয় তেওঁ ক'ব পাৰে। প্ৰত্যেকৰ জীৱনত কিবা না কিবা কম, কিবা না কিবা বেছি থাকিব পাৰে, কিন্তু প্ৰত্যেকৰ জীৱনত একটা বস্তু ঈশ্বৰে সমানে দিছে, আৰু সেইটো হৈছে সময়। প্ৰেইজ দ্য লৰ্ড। টাইম। প্ৰিয়সকল, সময়টো ঈশ্বৰে প্ৰত্যেকৰ জীৱনত একদম সমানে দিছে, কাৰো জীৱনত কম বা বেছি দিয়া নাই। হালেলুয়া। যদি চাম তেতিয়াহ'লে আমি আদি পুস্তকত দেখিবলৈ পাম, প্ৰিয়সকল, তাত ঈশ্বৰে 7টা দিন বনাইছে, নহয় জানো? প্ৰিয়সকল, সেই 7টা দিনেই সপ্তাহ হিচাপে সপ্তাহ হিচাপে গঠন হৈছে, আৰু 7টা দিনৰ হিচাপতেই বছৰ স্থাপন হৈছে। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, সেইকাৰণে আমি যদি চাওঁ তেতিয়াহ'লে মেনি টাইমছ বহুত জাগাত আমি দেখিবলৈ পাওঁ বছৰ বা মাহৰ তাত সময়টো দিয়া নাথাকে, কিন্তু যদি দিয়া থাকে কিবা এটা সময়, তেতিয়াহ'লে তাত দিয়া থাকে 24/7। তাৰ মানে 24 ঘণ্টা 7 দিন। তাৰ মানে কি বুলি ক'লে, 24টো হৈছে ঘণ্টা আৰু 7টো হৈছে দিন। প্ৰত্যেকটা মানুহৰ ঈশ্বৰ 24/7 সময় দিছে। হালেলুয়া। আৰু যদিহে কোনোবাই ইয়াক সুব্যৱহাৰ কৰিছে, সৎ ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে তাৰ পৰা সি বা তেওঁ নিজকে খুব ডেভেলপ কৰিব পাৰে। আৰু কোনোবাই যদি তাক সুব্যৱহাৰ বা সৎ ব্যৱহাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁ যি আছে তাৰ পৰাও আৰু দৰিদ্ৰতালৈ গুচি যাব পাৰে। প্ৰেইজ দ্য লৰ্ড। গতিকেলৈ বাইবেলত কৈছে যে সুসময়টো কিনি লোৱা, কিয়নো এইকাল মন্দ। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, পবিত্ৰ বাক্যত নোযোৱাৰ আগতে মই চমুকৈ ইয়াৰ ডেফিনেশ্যনটো চাবৰ কাৰণে চেষ্টা কৰিম বা ক'বৰ কাৰণে চেষ্টা কৰিম। আমি চাম জেনেৰেল ডেফিনেশ্যন অফ টাইম। সময়ৰ সাধাৰণ সংজ্ঞা। সময় হৈছে পৰিঘটনা, কাৰ্য আৰু প্ৰক্ৰিয়াৰ সময়সীমাৰ পৰিমাপ, পদাৰ্থ বিজ্ঞান, দৰ্শন, দৈনন্দিন জীৱনৰ ই এক মৌলিক ধাৰণা। প্ৰেইজ দ্য লৰ্ড। সময়টো একটা পৰিঘটনা আৰু প্ৰক্ৰিয়াৰ সময়সীমাৰ পৰিমাপ হয়। আমি জুখিব পাৰোঁ, আমি কিমান কাম কৰিব লাগে, কেতিয়া কি কৰিব লাগে, ইত্যাদি বিষয়বিলাক আমি জুখিব পাৰোঁ, মাপ ল'ব পাৰোঁ। বাইবেলৰ মতে যদি ইয়াক আমি ডেফিনেশ্যনটো চাবলৈ যাম, সময়ৰ সংজ্ঞাটো যদি চাবলৈ যাম, তেতিয়াহ'লে এনেধৰণে কৈছে, বাইবেলত সময়ক ঈশ্বৰৰ পৰা পোৱা এক উপহাৰ হিচাপে দেখা গৈছে, যাৰ ফলত মানুহে জীয়াই থাকে, কাম কৰে আৰু উপাসনা, প্ৰাৰ্থনা ইত্যাদি কৰে। সময়ক সীমিত সম্পদ হিচাপেও দেখা যায়। ইয়াৰ আৰম্ভণি ঈশ্বৰৰ পৰা হৈছিল আৰু অন্ত ঈশ্বৰৰ দ্বাৰাই হ'ব। প্ৰেইজ দ্য লৰ্ড। তাৰ মানে কি, সময়টো নিশ্চয় আমি জানো এক অমূল্য সম্পদ হয়। প্ৰেইজ দ্য লৰ্ড। আৰু ঈশ্বৰৰ পৰা পোৱা এক উপহাৰ। প্ৰিয়সকল, ইয়াত কৈছে, আৰু আমি সকলোৱে জানো, যিহেতু পৃথিৱীখন ঈশ্বৰে সৃষ্টি কৰিছিলে, দিনবিলাক সপ্তাহবিলাক যেতিয়া ঈশ্বৰে সৃষ্টি কৰিলে, তো সময়টো অভিয়াছলি তেওঁৰ পৰাই সৃষ্টি হৈছে, নহয় জানো? ঈশ্বৰ যোৱাৰ পৰা সময়টো আৰম্ভ হৈছিলে, আৰু ঈশ্বৰ যোৱাৰ দ্বাৰাই সময়টো শেষ হৈ যাব। হালেলুয়া। তো সময়ৰ ডেফিনেশ্যনটো এনেধৰণে আছে প্ৰিয়সকল। কিন্তু আজি আমি চাম যে প্ৰভু যীশু খ্ৰীষ্টৰ বাক্যক এজ এ ইউথ হিচাপে আমাক কি ব্যৱহাৰ কৰিবৰ কাৰণে কৈছে, বা আজি আমি খ্ৰীষ্টীয় লোক হিচাপে, প্ৰভু যীশু খ্ৰীষ্টৰ বিশ্বাসী সতি সন্তান হিচাপে, যুৱক যুৱতী হিচাপে আমি সময়ক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, বিষয়টো আমি চমুকৈ চাম। প্ৰেইজ দ্য লৰ্ড। আমি সকলোৱে ওলাই ল'ম উপদেশক 3:1 ইয়াত কৈছে, প্ৰত্যেক বিষয়ৰে এক এক সময় আছে, আকাশৰ তলত প্ৰত্যেক অভিপ্ৰায়ৰ বিশেষ সময় আছে। যদি আগন্তুক পঢ়িবলৈ যাম, তাত কৈছে জন্মিবৰ সময় আৰু মৰিবৰ সময়, ৰুবৰ সময় আৰু ৰোৱা উঘালিবৰ সময়, বধ কৰিবৰ সময় আৰু সুস্থ কৰিবৰ সময়, ভাঙিবৰ সময় আৰু সাজিবৰ সময়। এনেধৰণে আৰু অন্যান্য বিষয়বিলাক তাত মেনশ্যন কৰা হৈছে। প্ৰেইজ দ্য লৰ্ড। দ্যাট মিনছ প্ৰত্যেকটা বিষয়ৰ এক একটা ৰাইট টাইম থাকে। মেনি টাইমছ আমি ভাবিব পাৰোঁ, মই আমুক স্থানটোত কিয় নাই? প্ৰিয়সকল, সেই সময়টো আপোনাৰ মোৰ হয়তো অহা নাই।
কথা ইমানটোৱেই আছে যে আমি আমাৰ ভৱিষ্যতটো দেখি নাপাওঁ, আমাৰ ভৱিষ্যতত কি হ'বলগীয়া আছে তাক আমি নাজানো, আৰু তাৰ কাৰণে আমি অনুমান কৰিব নোৱাৰো যে মোৰ ৰাইট টাইমটো কেতিয়া আছে। কিন্তু যি বিষয়ত আমি জানো যে আৰু 2 বছৰ পাছত, 1 বছৰ পাছত, 1 মাহ পাছত, 1 ঘণ্টা পাছত আমাৰ সময়টো আহিবলৈ আছে, সেই সময়লৈকে আমি সাজু হৈ থাকোঁ। কিন্তু যিটো নেকি আমি দেখিব নোৱাৰো, জাষ্ট আমি বিশ্বাস কৰোঁ, এনেধৰণৰ বিষয়বিলাকক হ'লে আমি পৰিমাণ কৰিব নোৱাৰাৰ কাৰণে আমি মেনি টাইমছ সাজু নহওঁ। কিয় বুলি ক'লে আমি ৰাইট টাইমটো নাজানো। কিন্তু বাইকত যদি আমি চাবলৈ যাওঁ মোৰ প্ৰিয় ভাই ভনীসকল, যিকোনো বিষয়ৰ ওপৰত আমি বিশ্বাস ৰাখি আমি আগুৱাই যাব লাগিব। বিশ্বাস যদি আমি চাবলৈ যাম, তাত কৈছে না আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান, মানে বস্তুটো কি বুলি কয় না, আহি আছে মই পোৱা নাই কিন্তু পাম যে 100% চিয়ৰ, এইটো হৈছে বিশ্বাস। প্ৰেইজ দ্য লৰ্ড। যদি বিশ্বাসটো আপোনাৰ মোৰ আছে তেতিয়াহ'লে তাৰ বাবে আমি অপেক্ষা কৰিব থাকিব লাগিব। কিয় বুলি ক'লে কাৰণ বস্তুটো অলৰেডি আহি আছে, নহয় জানো? লাইক এক্সাম্পল হিচাপে আজিৰ ডেটত আমি দেখিবলৈ পাওঁ প্ৰিয়সকল, অনেকে ল'ৰা ছোৱালী বা যুৱক যুৱতীবিলাকে কি কৰে, পাৰ্চেলবিলাক অৰ্ডাৰ কৰে, নহয় জানো? আমি চিয়ৰ থাকোঁ যে পাৰ্চেলটো আহিব, তাৰ কাৰণে আমি পইচাটো সাজু কৰি ৰাখি, নহয় জানো? ঠিক একেধৰণে প্ৰিয়সকল প্ৰভু যীশু খ্ৰীষ্ট এই ধৰালৈ আহিব, তাৰ কাৰণে আমি সাজু হৈ থাকিব লাগিব এজ এ খ্ৰীষ্টান ইউথ হিচাপে। প্ৰভু যীশু খ্ৰীষ্ট যে খুব সোনকালে আহি আছে, আপোনাক আৰু মোক যদি সাজু হোৱা নাপায় তেতিয়াহ'লে তেওঁ আমাক এৰি ধাৰ্মিকবিলাকক উঠাই লৈ যাব, কথাটো আমি জানো, বাইবেলত লিখা আছে, বিশ্বাসো আছে, আৰু তাৰ গতিকে আমি কি হৈ থাকিব লাগে, সাজু হৈ থাকিব লাগে। প্ৰেইজ দ্য লৰ্ড। সময়টো আহিবই প্ৰিয়সকল, সময়টো আহিবই। কিন্তু আমি যদি ভাবোঁ, বহুত সময়ত বহুত লোকবিলাকে ভাবেও কেতিয়া আহিব আমি নাজানো, তাৰ কাৰণে এই নৰ্মেল চলি থাকোঁ, সাধাৰণ হিচাপে জীৱন যাপন কৰি থাকোঁ, এনেধৰণে ভাবে প্ৰিয়সকল। আৰু ভবাৰ কাৰণে কি হয়, যেতিয়া ৰাইট টাইমটো আহি যায় তেওঁ সাজু নাথাকে, আৰু সেইটো কাৰণে তেওঁৰ যিটো হাতত আহে বস্তু বা বিষয়, সেই বিষয়টোক, সেই বস্তুটোক, সেই সুযোগটোক তেওঁ হেৰুৱাই পেলায়। প্ৰেইজ দ্য লৰ্ড। গতিকেলৈ প্ৰত্যেক ক্ষণত আমি ৰেডি হৈ থাকিব লাগে, সাজু হৈ থাকিব লাগে। প্ৰেইজ দ্য লৰ্ড। কিহত বুলি ক'লে অকল যে প্ৰভু যীশু খ্ৰীষ্ট আহিব জাষ্ট সেইটোতে নহয় প্ৰিয়সকল, আমাৰ খ্ৰীষ্টৰ জীৱনত আৰু বহুত বিষয়বিলাক আছে, প্ৰত্যেকটা বিষয়ত আমি সাজু হৈ থকাটো আমাৰ বাবে প্ৰয়োজন আছে। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল আজি আমি যুৱক যুৱতী হৈ আছো, একটা টাইম আছে, আহি আছে, সেই টাইমটো, ৰাইট টাইমটো, শুদ্ধ সময়টো আহি আছে প্ৰিয়সকল। আমি একদিন বিয়া বাৰু পাতিম, হালেলুয়া। আৰু যিদিনাখন আমি বিয়া বাৰু পাতিম, আমি এটাৰ পৰা 2টা হৈ যাম, আৰু 2টা হোৱাৰ পাছত আমি আজি যেনেকৈ গোট খাইছো প্ৰভুৰ বাক্য শুনিবলৈ, আমি আজি যেনেকৈ সহভাগিতা কৰিছো প্ৰভুৰ আৰাধনা কৰিবৰ কাৰণে, সেই সময়ত আমি হ'ব পাৰে নোৱাৰিবও পাৰোঁ প্ৰিয়সকল। কিন্তু আজি যদি আমি সাজু হৈ থাকিম সেই দিনৰ বাবে, তেতিয়াহ'লে প্ৰিয়সকল সেই দিনত আজিতকৈ আমি বেহতৰ কৰিব পাৰিম। প্ৰেইজ দ্য লৰ্ড। কাৰণ আজি আমি গোট খাইছোঁ, ইয়াত কিমানজন আছোঁ, খুব বেছি এক্সাম্পল হিচাপে ধৰি লওক 30 গৰাকী আছোঁ। প্ৰেইজ দ্য লৰ্ড। যেতিয়া আমি বিয়া বাৰু পাতি ল'ম, ছোৱালীবিলাকে গুচি যাব, জানিব 10টা গুচি গ'ল, 20টা ল'ৰা থাকিলে 20টা প্লাছ 20টা 40টা হ'ম আমি। প্ৰেইজ দ্য লৰ্ড। আৰু 40টা যেতিয়া আৰাধনা কৰিম, অলপ পৰিৱেশটো বদলি হ'ব নাই? বদলি হ'ব প্ৰিয়সকল। কিন্তু সেই পৰিৱেশটো কেতিয়া আহিব, আমি সেই দিনৰ কাৰণে সাজু হৈ থাকিব লাগিব। প্ৰেইজ দ্য লৰ্ড। আৰু যদি আমি সাজু হৈ থকা নাই, তেতিয়াহ'লে আমি সেই 20টাৰ ঠাইত 40টা নহয়, আমি 10টাহে হ'ব পাৰোঁ বা 15টাহে হ'ব পাৰোঁ প্ৰিয়সকল। বাইকত কৈছে প্ৰত্যেক বিষয়ৰে এক এক সময় আছে প্ৰিয়সকল। আজি আমাৰ মণ্ডলীত খেলুৱৈবিলাক আছে, তেওঁলোকে ভাবিব পাৰে যে কিয় মোক মানে আমুক ঠাইত বা ভাল স্থানত আমন্ত্ৰণ নকৰে খেলিবৰ কাৰণে। তাৰ বাবে সাজু হ'ব লাগিব প্ৰিয়সকল। ৰাইট টাইমটো আহি আছে, কিন্তু আপুনি আৰু মই যদি প্ৰিপেয়াৰ নাই, তেতিয়াহ'লে মাতিলেও তাত আমি গৈ খেলিব পাৰিম জানো? নোৱাৰিম প্ৰিয়সকল। এনেধৰণৰ বহুত বিষয় আছে প্ৰিয়সকল, বহুত বিষয় আছে। আৰু সেইকাৰণে আমাৰ খ্ৰীষ্টীয় যুৱক যুৱতীসকল, আমাৰ খ্ৰীষ্টীয় লোকসকল প্ৰত্যেকটা ক্ষণত ৰেডি হ'ব লাগে, প্ৰত্যেকটা বিষয়ত ৰেডি হ'ব লাগে আত্মিকতাৰ। হালেলুয়া। ইয়াত কৈছে আকাশৰ তলত প্ৰত্যেক অভিপ্ৰায়ৰ বিশেষ সময় আছে, প্ৰত্যেকটা অভিপ্ৰায়ৰ, প্ৰত্যেকটা বিষয়ৰ সময় আছে প্ৰিয়সকল। আৰু সেই সময়ৰ কাৰণে হ'লে আমি এতিয়াৰ পৰাই সাজু হ'ব লাগিব। হালেলুয়া। যদি আপুনি আৰু মই, আমাৰ মাজত উপস্থিত থকা আমি যিমান ল'ৰা ছোৱালীবিলাক আছোঁ, যুৱক যুৱতীবিলাক আছোঁ, আমি যদি ভৱিষ্যতত কিবা এটা কৰিবৰ কাৰণে ভাবি ৰাখিছোঁ, আমি এতিয়াৰ পৰাই সাজু হ'ব লাগিব। প্ৰেইজ দ্য লৰ্ড। ইফিচিয়া 5:15-17 ইয়াত কৈছে, এতেকে কিদৰে চলা তালৈ সাৱধানে চাবা, অজ্ঞানৰ দৰে নহয় কিন্তু জ্ঞানীৰ দৰে চলিবা, সুসময়ক কিনি ল'বা কিয়নো এই কাল মন্দ, এই হেতুকে তোমালোক নিৰ্বোধ নহবা, কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হোৱা,
আৰু দাৰখাৰ ঘৰে মতলীয়া নহবা কিয়নো তাত নষ্টামী আছে কিন্তু আত্মাৰে পৰিপূৰ্ণ হোৱা প্ৰেজ দ্য লৰ্ড প্ৰিয়সকল তাৰ মানে কি ইয়াত কৈছে যে হু সময়টো কিনি লোৱা তাৰ মানে কি তাৰ মানে যেটো সময় আমাৰ হাতত আছে 24 ঘণ্টা 7 দিন যেটো সময় আছে এই সময়টো আমি পৃথিৱীত পাইছো আৰু পৃথিৱীত থকা প্ৰত্যেকটা বিষয় বা বস্তু বা অধিকাংশ বিষয়েই পাপেৰে পৰিপূৰ্ণ বা আন্ধাৰেৰে পৰিপূৰ্ণ ঈশ্বৰৰ পৰা পৃথক হালেলুয়া আৰু হেইটো কাৰণে ইয়াত কৈছে যে হু সময়টো কিনি লোৱা দ্যাট মিন্স বেয়া সময়ও আছে বেয়া সময়টো নোহোৱাৰ আগতে আমাৰ জীৱনত দুখৰ সময় নোহোৱাৰ আগতে আমাৰ জীৱনত কান্দিবৰ সময় আহোঁতে আমি হাজু হৈ থাকিব লাগে হু সময়টো কিনি যে আমাৰ যেতিয়া সেই দুখৰ সময়টো আহিব সেই দুখৰ সময়ত আমি লৰিব পাৰিম বা আমি সেই দুখৰ সময়ত খুব সুন্দৰকৈ পাৰ হ'ব পাৰিম প্ৰেজ দ্য লৰ্ড এক্সাম্পল হিচাপে কেতিয়াবা আমাৰ জীৱনত বেমাৰ হ'ব পাৰে প্ৰেজ দ্য লৰ্ড হ'ব পাৰে না বেমাৰ হ'ব পাৰে যাৰ কাৰণে আমি হস্পিটেল যাব লাগিব আৰু যাৰ কাৰণে আমি হস্পিটেলত খৰচ কৰিব লাগিব এইটো আমাৰ কাৰণে একটা বেয়া সময় প্ৰেজ দ্য লৰ্ড হু সময় কি হয় সেই বেয়া বা বেমাৰৰ সময়টো আহোঁতে আজি আমাৰ শৰীৰটো ঠিক ঠাক আছে আমি শক্তিশালী আছো আৰু আমি কাম কৰিবৰ যোগ্য আছো আমি কাম কৰিব লাগে প্ৰেজ দ্য লৰ্ড কাম কৰি আমি টকাবিলাক অৰ্জন কৰি ৰাখিব লাগে আৰু যদি আমি টকাটো অৰ্জন কৰি ৰাখিছো সঞ্চয় কৰি ৰাখিছো আমাৰ ভাল সময়ত হু সময়ত তেতিয়ালে সেই টকাটোৱে আমাক কি কৰিব বেয়া সময়ত সহায় কৰিব বা আমাক কান্দিবলৈ নিদিব বা আমাক দুখত পৰিবলৈ নিদিব নহয় জানো প্ৰেজ দ্য লৰ্ড হেইটো কাৰণে আমি হু সময়টো কিনি ল'ব লাগে দ্যাট মিন্স কি বাইকত এনেধৰণে কৈছে এনে কাল আহি আছে যেটো কালত যেটো সময়ত ঈশ্বৰজীৰ পবিত্ৰ বাইকটো শুনিবৰ কাৰণে আকাল হ'ব হালেলুয়া কি হ'ব আমি নাজানো হয়তো এনেধৰণে হ'ব পাৰে গোটেই বাইবেল বন্ধ হৈ যাব পাৰে আমাৰ হাতত যেটো হাৰ্ড কপি আছে হেইটোৱে থাকিব পাৰে বাইবেল সাপ্লাই নহবও পাৰে ঈশ্বৰৰ বিশ্বাসী দাগবিলাকক মাৰিব পাৰে যাৰ ফলত আমি অনলাইন শুনিবও নোৱাৰিব পাৰো প্ৰিয়সকল ঈশ্বৰজীৰ বিশ্বাসী দাগবিলাকক আমি হয়তো মাতিব নোৱাৰিব পাৰো প্ৰিয়সকল এনেধৰণৰ সময় আহি আছে ৰাইট টাইম ভাল সময় কি হয় হু সময়টো কি হয় আজি হয় প্ৰিয়সকল যে আমাৰ হাতত বাইবেল আছে প্ৰেজ দ্য লৰ্ড আমাৰ হাতত আজি সময় আছে সোশ্যাল মিডিয়াৰ থ্ৰু আমি বাইকটো শুনি ল'ব লাগে আজি আমি মোবাইল ফোনৰ দ্বাৰাই আমি বাইকটো গ্ৰহণ কৰি ৰাখিব লাগে আজি সময় আছে প্ৰিয়সকল হাৰ্ড কপিটো বাইবেলৰ আমাৰ হাতত আছে আৰু বাইবেলটোক আমি পঢ়ি মুখস্থ কৰি ৰাখিব লাগে প্ৰেজ দ্য লৰ্ড হালেলুয়া কাৰণ একটা দিন এনে আহি আছে প্ৰিয়সকল যেটো সময়ত ঈশ্বৰৰ পবিত্ৰ বাক্যটো শুনিবৰ কাৰণে নাইকিয়া হ'ব খুব দিগদাৰী হ'ব প্ৰেজ দ্য লৰ্ড গতিকলৈ আহক মোৰ প্ৰিয় যুৱক যুৱতীসকল আমি হু সময়টো কিনিবৰ কাৰণে চেষ্টা কৰিম সময়টো পাইছো আমি আমাৰ কাম বন এৰি আমাৰ বিষয়বিলাকক এৰি জগতৰ বিষয়বিলাকক এৰি আমি সেই সময়টোক কি বুলি কয় না সৎ ব্যৱহাৰ কৰিব কাৰণে চেষ্টা কৰিব প্ৰিয়সকল আমি সকলোৱে জানো ক্ৰয় কৰিবৰ কাৰণে কিনিবৰ কাৰণে কিবা একটা বস্তু আমি ত্যাগ কৰিব লাগে নহয় জানো দ্যাট মিন্স আলু কিনিবৰ কাৰণে আমি পইচা দিব লাগে যিকোনো বস্তু কিনিবৰ কাৰণে আমি পইচাটো দিব লাগে বা পইচাটোক আমি স্যাক্ৰিফাইস কৰিব লাগে এৰিব লাগে ঠিক একেধৰণে প্ৰিয়সকল ঈশ্বৰৰ পবিত্ৰ বাক্যটো বা ঈশ্বৰৰ পবিত্ৰ বাক্যটো শ্ৰৱণ কৰিবৰ কাৰণে সময়টো কিনিবৰ কাৰণে আমাক দৰকাৰ আছে আমাৰ ব্যক্তিগত জীৱনৰ কিছুমান বিষয়বিলাক সকলো বুলি কোৱা নাই দেই কিছুমান বিষয়বিলাকক আমি এৰিব লাগিব জগতৰ কিছুমান বিষয়বিলাক এৰিব লাগিব আমাৰ কিছুমান ইম্পৰ্টেন্ট বিষয়বিলাক আমি এৰিব লাগিব হু সময়টো কিনিবৰ কাৰণে প্ৰেজ দ্য লৰ্ড হালেলুয়া বাইকত কৈছে অজ্ঞানৰ দৰে নহয় কিন্তু জ্ঞানীৰ দৰে চলিবা মানে কি অজ্ঞানীবিলাকে কি কৰে যেতিয়া টকা থাকে তেবিলাকে টকাটো কি বুলি কয় না অযথা ব্যয় কৰে খৰচ কৰে কিন্তু জ্ঞানী লোকে কি কৰে সেই টকাটোক মাল্টিপ্লাই কৰে সেই পইচাটো ডেভেলপ কৰে প্ৰিয়সকল অজ্ঞানীবিলাকে কি কয় যদি তেওঁৰ লগত কি বুলি কয় না কিবা একটা বিষয় আছে বস্তু আছে সেই বিষয়টোক বস্তুটোকে লৈ তেবিলাকে জীৱন যাপন কৰি থাকে তাৰ পৰা ডেভেলপ নকৰে কিন্তু জ্ঞানীবিলাকে হলে কি কৰে তাৰ পৰা বৃদ্ধি কৰে বাইকত আমি চাবলৈ পাইছো না কাবাক 3 গাগৰি কাবাক 5 গাগৰি কাবাক 10 গাগৰি কাবাক 1 গাগৰি দিয়া হৈছিল প্ৰেজ দ্য লৰ্ড প্ৰত্যেকে মাল্টিপল কৰিছে কিন্তু যিগৰাকী 1 গাগৰি দিয়া হৈছিল তেওঁ মাল্টিপল নকৰিলে প্ৰিয়সকল তেওঁ তাক ডেভেলপ নকৰিলে প্ৰিয়সকল আৰু সেই কাৰণে তাত কি লিখা আছে মালিকে আহি তাক কি কৈছে যে হেৰ দুষ্ট বুলি কৈছে প্ৰেজ দ্য লৰ্ড দুষ্ট বুলি তাক কৈছে প্ৰিয়সকল আৰু তাৰ পৰা যি আছিল হেও লৈ লোৱা হল বুলি কৈছে প্ৰিয়সকল আজি ঠিক একেদৰে আমাৰ জীৱনতো থাকিব পাৰে হালেলুয়া হ'ব পাৰে আজি আমি হু সময়টো যদি কিনি লোৱা নাই এই হু সময়টো যদি আমি আমাৰ জীৱনটোক আমি আত্মিকতাত বৃদ্ধি কৰা নাই তেতিয়া হলে
একদিন এনেধৰণৰ আহিব যিটো সময়ত আমাৰ হাতত হয়তো সময় থাকিব পাৰে, কিন্তু সেই সময়টোক আমাৰ পৰা কাঢ়ি লোৱা হ'ব। প্ৰেজ দ্য লৰ্ড। ডেট মিনছ কি, বহুত সময়ত আমি এনেধৰণে দেখিবলৈ পাইছোঁ, কম বয়সত মানুহবিলাকে মৰি গৈছে, মৰিছে নাই? কম বয়সত তেওঁবিলাকৰ যেতিয়া ভাল সময়টো আছিলে, তেওঁবিলাকৰ ঈশ্বৰৰ লগত জড়িত নাই, বাক্যৰ লগত জড়িত নাই, প্ৰাৰ্থনা আৰাধনা একোৱেই নাই তেওঁবিলাকৰ জীৱনত। যেতিয়া তেওঁ হয়তো ভাবিছিলে কৰিম বুলি, তেতিয়ালৈকে তেওঁৰ অলৰেডি সময়টো পাৰ হৈ গৈছিলে। তেওঁ জগতৰ মদ মাংসেৰে বিষয়বিলাকেৰে সৈতে তেওঁৰ সময়বিলাক খতম কৰি পেলাইছিলে প্ৰিয়সকল। যেতিয়া তেওঁ ভাবিলে হয়তো কৰিম বুলি, তেতিয়ালৈকে তেওঁৰ ডেথ। প্ৰেজ দ্য লৰ্ড। তেওঁৰ পৰা সেই সময়টো কাঢ়ি লোৱা হ'ল। হালেলুয়া। সেই সম্পদটো কাঢ়ি লোৱা হ'ল। সম্পদ বুলি কিয় কৈছোঁ? কাৰণ আমি সকলোৱে জানো প্ৰিয়সকল, সময়টো হৈছে অমূল্য সম্পদ। হালেলুয়া। ইয়াৰ কোনো মূল্য নাই, অমূল্য। প্ৰেজ দ্য লৰ্ড। যিমান পাৰোঁ আমি ইয়াক সদ্ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। কিন্তু মেনি টাইমছ আমি দেখিবলৈ পাওঁ, যিটো সম্পদৰ, যিটো বিষয়ৰ, যিটো বস্তুৰ মূল্য নাই, তাক সদ্ব্যৱহাৰ কৰা নাযায়। কাৰণ কিয় বুলি ক'লে, আমি বহুত পাই থাকোঁ, নহয় জানো? বহুত পাই থাকোঁ, সময়টো এভেইলেবল থাকে। এতিয়াও আমাৰ হাতত সময়টো এভেইলেবল আছে 24/7। জগতে তেনেধৰণে কৰে, কিন্তু আমি হ'লে কৰিব লাগে, যিটো আমি অমূল্য সম্পদ হিচাপে পাইছোঁ তাক আমি সদ্ব্যৱহাৰ কৰিব লাগে। কি পাইছোঁ? সময় পাইছোঁ, ঈশ্বৰৰ পবিত্ৰ বাক্য পাইছোঁ, ছ'চিয়েল মিডিয়াৰ থ্ৰু, হাৰ্ড কপি, অন্যান্য প্ৰচাৰকবিলাকৰ দ্বাৰাই, ঈশ্বৰৰ বিশ্বাসী সন্তানবিলাকৰ দ্বাৰাই আমি পাইছোঁ। ইয়াক আমি সদ্ব্যৱহাৰ কৰিব লাগে। প্ৰেজ দ্য লৰ্ড। 2 পিতৰ 3:8 ইয়াত এনেধৰণে কৈছে, কিন্তু হে প্ৰিয়বিলাক, তোমালোকে এই এটা কথা নাপাহৰিবা যে প্ৰভুৰ আগত এদিনেই 1000 বছৰৰ নিচিনা আৰু 1000 বছৰেই এদিনৰ নিচিনা। ঈশ্বৰৰ বাক্যৰ দ্বাৰা প্ৰত্যেকৰ জীৱন তাকে বাৰ্তা কৰক। প্ৰিয়সকল, ইয়াত আমি দেখিবলৈ পাইছোঁ, প্ৰভুৰ কাৰণে এক দিনটোৱে 1000 বছৰৰ নিচিনা আৰু 1000 বছৰটোৱে এক দিনৰ নিচিনা। তাৰ মানে কি বুলি ক'লে প্ৰিয়সকল, আমি ভাব পাৰোঁ যে প্ৰভু আহিবৰ কাৰণেতো বহুত সময় আছে, নহয় জানো? আমি মৰিবৰ কাৰণে এতিয়াও বহুত সময় আছে, আমি ডাঙৰ হ'বৰ কাৰণে এতিয়াও বহুত সময় আছে, আমি ঈশ্বৰৰ বাক্য শুনিবৰ কাৰণে এতিয়াও বহুত সময় আছে। আমি ভাবিব পাৰোঁ বহুত 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 বুলি আমি ভাবিব পাৰোঁ, কিন্তু বাক্যত কৈছে 1000 বছৰটো প্ৰভুৰ কাৰণে এক দিনৰ নিচিনা হয়। প্ৰিয়সকল, সেই বহুত দিনটো ঈশ্বৰৰ কাৰণে হয়তো 1 ঘণ্টা হ'ব পাৰে। প্ৰেজ দ্য লৰ্ড। প্ৰভুৰ কাৰণে হয়তো 1 ঘণ্টা হ'ব পাৰে। তাৰ গতিকে আমি যি সময় আছে আমাৰ লগত, সেই সময়টো সদ্ব্যৱহাৰ কৰিম। হালেলুয়া। অন্যথা প্ৰভুৱে হয়তো আমি যিটো ভাবি ৰাখিছোঁ তেওঁ বহুত দিনৰ পাছত আহিব, সেই বহুত দিনটো হয়তো 1 ঘণ্টাত হ'ব পাৰে। হালেলুয়া। আমি যিটো ভাবি ৰাখিছোঁ যে সমস্যাবিলাক বহুত দিনৰ পাছত হ'ব পাৰে বা এতিয়াও সময় আছে, সেইটো অলপ পাছতেও হ'ব পাৰে। আমি যে অলপ আগত আলোচনা কৰিলোঁ, বাক্যবিলাক আমাৰ হাতৰ পৰা আঁতৰিব পাৰে বা বাক্যবিলাক আমাৰ হাতৰ পৰা, সুবিধাৰ পৰা নাইকিয়া হ'ব পাৰে, এই বিষয়টো বহুত সময় আছে, আমি ভাবিব পাৰোঁ। কিন্তু প্ৰিয়সকল, ঈশ্বৰৰ কাৰণে 1000 বছৰটো এক দিনৰ নিচিনা, গতিকে সেইটো অলপ পাছত হ'ব পাৰে। তাৰ গতিকে আহক প্ৰিয়সকল, যি সময় আছে আমাৰ হাতত, সেই সময়টোক আমি সদ্ব্যৱহাৰ কৰিম। হালেলুয়া। প্ৰিয়সকল, আমিও যদি প্ৰভুৰ নিচিনা থিংকিং কৰিম, এদিনটোৱে 1000 বছৰৰ নিচিনা, তেতিয়াহ'লে এক দিনত আমি বাইবেলটো পঢ়ি কমপ্লিট কৰি দিম। জাষ্ট একটা উদাহৰণস্বৰূপে। প্ৰেজ দ্য লৰ্ড। তাৰ মানে কি, যিটো নেকি 1000 বছৰ লাগিব আমাক কামটো কৰিবৰ কাৰণে, সেই 1000 বছৰৰ কামটো আমি এক দিনত কৰিবৰ কাৰণে প্ৰয়াস কৰিম। মই জগতৰ কাম কাজৰ কথা কোৱা নাই। প্ৰেজ দ্য লৰ্ড। যিটো নেকি ঈশ্বৰীয় বিষয়বিলাক আছে। হালেলুয়া। উদাহৰণস্বৰূপে দেই, মেনি টাইমছ আমি কি দেখিবলৈ পাওঁ, কিছুমান লোকবিলাক সৰুৰ পৰা তেওঁ যি টি কৰি থাকে, ঈশ্বৰৰ পৰা আঁতৰি থাকে, ঈশ্বৰত নাই, শেষত গৈ বুঢ়া কালত তেওঁ ঈশ্বৰক বিশ্বাস কৰে, বুঢ়া কালত তেওঁ ঈশ্বৰৰ বাক্যমতে জীৱন যাপন কৰিবৰ কাৰণে চেষ্টা কৰে, তেওঁ ছাকচেছফুলো হয়। হালেলুয়া। তাত নো ডাউটছ। কিন্তু মই কি ক'বৰ কাৰণে ইচ্ছা কৰিছোঁ, সেই বহু দিনৰটো তেওঁৰ যিটো নেকি জীৱনকালৰ যাত্ৰা, সেই যাত্ৰাৰ সময়সীমা যিটো আছে, সেই সময়সীমাটোক আমি এক দিনত আৰম্ভ কৰিব পাৰোঁ। হালেলুয়া। এতিয়াই আমি আৰম্ভ কৰিব পাৰিম, 1000 বছৰটো আমি এক দিনত কমপ্লিট কৰিব পাৰিম। কেনেকৈ বুলি ক'লে, বাক্যত আমাক সুবিধাবিলাক দিছে। প্ৰাৰ্থনাৰ দ্বাৰা আমাৰ পাপবিলাক আমি নাইকিয়া কৰিব পাৰোঁ। প্ৰাৰ্থনা কৰিম, আমি ঈশ্বৰক স্বীকাৰ কৰিম আৰু ঈশ্বৰে আমাক সকলো পাপবিলাকৰ পৰা আঁতৰাই দিব, আমি ধাৰ্মিক বুলি গণিত হৈ যাম। আৰু তাৰ পাছতে প্ৰভুৰ বাক্যবিলাক আমি ফ'ল' কৰি ল'ম, আৰু তাৰ পাছতে বাক্যবিলাক আমি অধ্যয়ন কৰিম, আৰু অধ্যয়ন কৰাৰ পাছত আমি সহভাগিতা, প্ৰাৰ্থনা ইত্যাদি ইত্যাদি বিষয়বিলাকক আমি কৰিবৰ কাৰণে চেষ্টা কৰিম, আৰু আমি ছাকচেছফুল হৈ যাম। কিমান দিন লাগিব? 1 দিন, 1 সপ্তাহ লাগিব পাৰে প্ৰিয়সকল, আৰু আমাৰ গোটেই জীৱনকালটো আমি প্ৰভুৰ লগত আমি চলিব পাৰিম। প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, যিমান কেইটা আমি বাক্য পাঠ কৰিলোঁ বা পঢ়িলোঁ, প্ৰত্যেকটা বাক্যত আমাক ইণ্ডিকেট কৰি আছে যে
সময়টো নিকট আছে, সময়টো খুব কম আছে আমাৰ হাতত। আমি ভাবিব নোৱাৰোঁ যে আমাৰ হাতত বহুত সময় আছে, কাৰণ সেই বহুত সময়টো 1 ঘণ্টা হ'ব পাৰে। তাৰ গতিকে আহক প্ৰিয়সকল, যি আমি পাইছোঁ, যেতিয়া পাইছোঁ, যি ক্ষণতে নহওক লাগে, আমি সেই ক্ষণৰ পৰাই আমি প্ৰভুৰ বাক্যত জীৱন যাপন কৰিবৰ কাৰণে চেষ্টা কৰোঁ প্ৰিয়সকল। আৰু নিজৰ জীৱনটো প্ৰভুৰ হাতত সদায় আমি জীৱন যাপন কৰি আমাৰ যিবিলাক দৈনন্দিন বিষয় আছে সকলো আমি তেওঁৰ হাতত সমৰ্পিত কৰি দিবৰ কাৰণে চেষ্টা কৰিম প্ৰিয়সকল। আৰু যদি তেনেকৈ আমি কৰিছোঁ, তেতিয়াহ'লে মই পাৰ্চনেলি বিশ্বাস কৰোঁ আমাৰ যিবিলাক নেকি ব্যক্তিগত বিষয়বিলাক আছে, লাইক এক্সাম্পল হিচাপে কাম কাজ, পৰিয়াল, খেল ধূল, চাকৰি বাকৰি ইত্যাদি বিষয়বিলাকত ঈশ্বৰে অনুগ্ৰহ কৰিব, আশীৰ্বাদ কৰিব, আৰু আমি প্ৰত্যেকটা বিষয়ত আমি ছাকচেছফুল হ'ম। হালেলুয়া। ঈশ্বৰৰ বাক্যৰ দ্বাৰা প্ৰত্যেকৰ জীৱন আশীৰ্বাদ থাকক।